অঙ্গনবাদী ওয়ার্কাৰ, ৰান্ধনী, আশা কৰ্মী, তাৰ লগতে চৰকাৰী আৰু কিছুমান চাকৰি কৰা সকলো কাৰণে ভাল খবৰ। কাৰণ ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰিছে যে যিবোৰ মানুহে অঙ্গনবাদী ওয়ার্কাৰ হিচাপে কাম কৰি আছে বা ৰান্ধনী হিচাপে কাম কৰি আছে, লগতে আশা কৰ্মী হিচাপে যিবোৰ মানুহে কাম কৰি আছে, তেওঁলোকৰ চেলাৰী বহুতে কম আছিলে। কিন্তু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে, মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে বহুত সোনকালে আপোনালোকৰ যিটো চেলাৰী আছে সেই চেলাৰীটো বঢ়োৱা হ'ব আৰু আপোনালোকক এটা ভাল এটা চেলাৰী দিয়া হ'ব। গতিকে আজিৰ যিটো ভিডিঅ' আপোনালোকে সকলোকে ৰিকুৱেষ্ট কৰিছো, যোন মানুহে য'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে প্লিজ শ্বেয়াৰ কৰি দিব, যাতে আমাৰ অঙ্গনবাদী ওয়াৰ্কাৰবোৰে, লগতে আশা কৰ্মীবোৰে আৰু লগতে ৰান্ধনীবোৰে এই খবৰটো দেখি নিজকে আনন্দিত অনুভৱ কৰিব পাৰে, যাতে অতি সোনকালে তেওঁলোকৰ যিটো চেলাৰী আছে সেই চেলাৰী খবৰটো তেওঁলোকে পাব পাৰে। তো ফ্ৰেণ্ডছ, এতিয়াই মোৰ ভিডিঅ'টো লাইক কৰি আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি, যাতে সকলো সময়তে আপোনালোকৰ বাবে মই নতুন ভিডিঅ'টো লৈ আহিব পাৰো, যাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই কিবা এটা উপকৃত হ'ব পাৰে। তো ফাইনেলি আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে আপোনালোকৰ বিষয়ে কি কৈছে, যিবোৰ মানুহে অঙ্গনবাদী ওয়াৰ্কাৰৰ কাম কৰি আছে বা কিছুমানে ৰান্ধনীৰ কাম কৰি আছে বা লগতে কিছুমানে আশা কৰ্মীৰ বহু দিনৰ পৰা আশা কৰ্মীৰ কাম কৰি আছে, কিন্তু তেওঁলোকৰ চেলাৰী বহুতে কম আছিলে। কিন্তু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকক লৈ কি কথা কৈছে চাওকচোন। আশা কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনীৰ বাঢ়িব, টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব। এইটো নতুন খবৰ নলবাৰীতে দিলোঁ। ভাল হ'ব। আমাৰ গোটেই অসমতে বিজেপিৰ কাৰণে ডাঙৰ এটা উৎসাহৰ পৰিৱেশ। বিধানসভা ইলেকশ্যন ভাল হৈছিলে, লোকসভা তাতকৈ ভাল, পঞ্চায়ত তাতকৈ ভাল হ'ব, বিধানসভা আৰু ভাল হ'ব। মই গোটেইখিনি জেগাত গৈ আহিছোঁ, সুন্দৰ পৰিৱেশ। আপুনি আজি কৈছে যে এইবাৰৰ নিৰ্বাচনত ধৰণে মাৰাটা মাৰিব লাগে, কংগ্ৰেছ উঠিব নোৱাৰিছে। লুঙি ধুতিৰ চৰকাৰক মাৰি পেলাব লাগে। অৰুণোদয় চৰকাৰক নতুনকৈ চেলাইন, ভিটামিন দি একদম শক্তিশালী কৰিব লাগে। চৰ্চা হৈ আছে এই বিষয়ে